আপুনি মোৰ জোৱাইটোক চকু মেলি চাওক, সহায় কৰক। কোনো ৰেচন কাৰ্ড নাই, তাৰ কোনো বিনামূলীয়া স্বাস্থ্য কৰিবৰ কাৰণে মোক সহায় কৰিবলৈ উপায় নাই। মই সাহসিক হিচাপত মোৰ স্বামীও কেঞ্চাৰ হৈ ঢুকাইছে। নগাঁও জিলাৰ কামপুৰ তেতেলীখৰাৰ এটি পৰিয়ালৰ কৰুণ কাহিনী এয়া। এই ব্যক্তিজনৰ নাম জিতুমণি গোহাঁই। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া জিতুমণি বিগত 15 দিনমানৰ আগৰে পৰা নাকেৰে অবিৰামভাৱে তেজ ওলোৱাত তেওঁক নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। প্ৰায় 6 দিন চিকিৎসা কৰোৱাৰ পাছতো ব্যক্তিজন ভাল নোহোৱাত 17 ডিচেম্বৰত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ পঠোৱা হয়। বৰ্তমানলৈকে চিকিৎসা চলি আছে যদিও কোনোমতে সুস্থ হৈ উঠা নাই জিতুমণি গোহাঁই। এমাহৰ আগতে পত্নীক হেৰুওৱা জিতুমণি গোহাঁই আছে এগৰাকী 8 বছৰীয়া কন্যা সন্তান। নিথৰুৱা কণমানিজনী আৰু গোহাঁইৰ একমাত্ৰ আশ্ৰয়থল শাহুমাতৃ বিবি দাসৰ ঘৰখন। এতিয়া নগাঁও গুৱাহাটীত অকলশৰে জোঁৱায়েকৰ চিকিৎসা কৰি সৰ্বশান্ত হোৱা বিবি দাসে সহায় ভিক্ষা বিচাৰিছে ৰাইজ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা। ডিচেম্বৰৰ 9 তাৰিখৰ দিনাৰ পৰা তেওঁ হঠাৎ নাকদি তেজ ওলাইছে। ৰাতি 9:30 বজাত আমি বাল্টিং পাতি দিছোঁ, চৰিয়া পাতিছোঁ, খালি তেজেই গৈ থাকে। লগে লগে আমি নগাঁও কামপুৰ মেডিকেল নিলোঁ। কামপুৰ মেডিকেলৰ পৰা লগে লগে তেওঁক ৰেফাৰ কৰিছে নগাঁৱলৈ। নগাঁও আমি মৌফুলিলৈ লৈ গ'লোঁ মেডিকেল কলেজত। তাত আজি আমি 6 দিন চিকিৎসা কৰিছোঁ যদিও কোনো চিকিৎসা ভাল দেখা নাই। ডক্টৰে ৰেফাৰ কৰিছে গুৱাহাটী মেডিকেল কলেজলৈ। এতিয়া আমাক কোনো চিকিৎসা কৰিবলৈ উপায় নাই। মোৰ ছোৱালী ঢুকুৱা আজি 1 মাহ 14 দিন হৈছে। মই নিজে শ্ৰাদ্ধ গোটেই কামখিনি কৰিবলগীয়া হৈছে। তেওঁৰ ছোৱালী এজনী আছে আজি 8 বছৰ। এতিয়া মোৰ নিজৰে উপায় নাই। মই গোটেই শ্ৰাদ্ধ কৰিছোঁ এখন সমাজলৈ। তেওঁলোকৰ পৰিয়ালবৰ্গ আছে, কোনো খা খবৰ লোৱা নাই। যেতিয়া কালি নগাঁও মেডিকেল কলেজে মোক ৰেফাৰ দিলে, তেওঁলোকক মই জনালোঁ। তেওঁ বোৱাৰী আহিছিল, মোমায়েকৰ বোৱাৰী। তেওঁ যেতিয়া ৰেফাৰ শুনিলে লগে লগে তেওঁ ক'লে যে 70,000 টকা খৰচ হ'ব, ডক্টৰে ক'লে। কোৱাৰ লগে লগে তেওঁ তাৰ পৰাই পলাইছে। দিনৰ 1 বজাৰ পৰাই আজিলৈকে কোনো খা খবৰ লোৱা নাই। কিন্তু মই তেওঁক কাকতি মিনতি কৰিছোঁ যে আপোনাক আহক, চবেই মিলিজুলি তেওঁক ট্ৰিটমেণ্টটো কৰি বচাই আনো। আজি মোৰ উপায় নাই। তেওঁ ৰেচন কাৰ্ডখন যদিও নাম আছিল, তেওঁলোকে নাম কৰ্তন কৰি দিলে। মাক মৰাৰ পিছত তেওঁলোকে নিজৰ নামলৈ আনিলে, চিত্ৰত আছে। এতিয়া ল'ৰাটোৰ ৰেচন কাৰ্ড নাই আৰু যিখন স্মাৰ্ট কাৰ্ড পায় সেইখনো নাই। এতিয়া তাৰমানে কোনো মই বিনামূলীয়া চিকিৎসা কৰিবলৈ উপায় নাই। মই ছাৰক মই মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰিছোঁ যে মোৰ জোৱাইটোক বচাই দিয়ক আৰু ছোৱালীজনী মুখলৈ চাওক। 8 বছৰ হৈছে। মই অকলে মই দবাইলৈ ফুৰিছোঁ। জোৱাইৰ নাম জিতুমণি গোহাঁই। তেওঁ আছিল ৰাজেন গোহাঁই পৰিয়ালৰ ককায়েকৰ পিতেক। কিন্তু আজি তেওঁ নিথৰুৱা, কোনো সা সম্পত্তি বুলিবলৈ একো নাই। তেওঁ ঘৰৰ পৰাও উলিয়াই খেদিছে। আজি মোৰ ছোৱালী সিহঁতৰ কাৰণে মৰিবলগীয়া হৈছে। 4 দিন 4 ৰাতি নগাঁৱত পৰি আছে তেওঁলোকৰ ঘৰত। ছোৱালীৰ প্ৰতি খোজ পেজৰ 15 নম্বৰ ৱাৰ্ড তেওঁলোকৰ ঘৰ। কিন্তু আজি মোৰ উপায় নাই। মই কেনেকৈ ট্ৰিটমেণ্ট কৰিম, তাক বচাম। মোক উন্নত চিকিৎসাৰ কাৰণে যে মোক ছাৰে সহায় কৰে। আৰু মই যিজন কেশৱ মহন্ত ছাৰ, তেখেতৰ ওচৰলৈ মই কাতৰ অনুৰোধ কৰিছোঁ, মোৰ ল'ৰাটোক বচাই দিলে। মোৰ উপায় নাই। মই চিভিলত কান্দি মই বিনা নাই। যিমান টকা আছিল মই খৰচ কৰিলোঁ। ছোৱালীজনী মৰাই গোটেই শ্ৰাদ্ধ কৰিছোঁ মই। তেওঁলোকৰ পৰিয়ালে কোনো মোক সহায় কৰা নাই। যিটোক সহায় কৰা নাই মোমায়েকতে। মাহীয়েকে যিমান পাৰে সহায় কৰিছে। মাহীয়েক যদিও গৰিয়ালৈ গৈছে। ৰেচন কাৰ্ডখন আপুনি দিয়ক আৰু লগতে যিখন কাৰ্ডত কি পায় সেইখনো যেন আপুনি বনাই দিয়ক। মই কামৰ আগতে মই ভগৱানক আপোনাৰ নিচিনা হেমন্ত বিশ্ব শৰ্মা, আপুনি মোৰ জোৱাইটোক চকু মেলি চাওক, সহায় কৰক। কোনো ৰেচন কাৰ্ড নাই, তাৰ কোনো বিনামূলীয়া স্বাস্থ্য কৰিবৰ কাৰণে মোক সহায় কৰিবলৈ উপায় নাই। মই সাহসিক হিচাপত মোৰ স্বামীও কেঞ্চাৰ হৈ ঢুকাইছে। মই একদম নিথৰুৱা হৈ পৰিছোঁ, মই ভাগি পৰিছোঁ। মোক আপুনি সহায় কৰক। কোনো সুবিধাৱান লোকে যদি তেওঁক সহায় কৰিব বিচাৰে, ওপৰত উল্লেখিত বেংকৰ একাউণ্টত আৰ্থিক সহায় কৰিবলৈ অনুৰোধ জনালোঁ। বেংকৰ একাউণ্ট নম্বৰটো সাহসিক বিবি দাসৰ। তেওঁৰ মোবাইল নম্বৰটো ওপৰতে দিয়া আছে। আহক আমিও কিঞ্চিত সহায় কৰি জিতুমণি গোহাঁই জীৱন বচোৱাৰ প্ৰাৰ্থনা কৰোঁ। ভিডিঅ'টো আন 10জনে পাবলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।